আমাৰ স্কুলখন 2005 চনত স্থাপিত হৈছে। আৰম্ভণিৰ পৰা আমাৰ বিদ্যালয়ৰ ফলাফল অতি ভাল, কিন্তু ছাৰ মেডামসকলে কিবা বিনা বেতনেৰে কাম কৰি আছে, পাঠদান কৰি আছে। চৰকাৰৰ ওচৰত এইটোৱে ক'ব খোজোঁ যে আমাৰ বিদ্যালয়খন আজিলৈকে প্ৰাথমিকীকৰণ হোৱা নাই, আজিলৈকে কৰিব লাগে। আজিলৈকে বেঞ্চাৰে আছে। চৰকাৰৰ ওচৰত এইটোৱে জনাব খুজিছোঁ যে যাতে অতি সোনকালে আমাৰ বিদ্যালয়খন প্ৰাথমিকীকৰণ কৰে। আজিলৈকে কিন্তু এই কনিষ্ঠ বিদ্যালয় হওক বা মহাবিদ্যালয় হওক প্ৰাথমিকীকৰণ নহয়। 2020 চনৰ 20 জানুৱাৰীৰ 27 তাৰিখে আমাৰ বিটিচিবাসীৰ কাৰণে এটা আশাৰ চুক্তি আছিল, যিটো হৈছে BTR চুক্তি। আৰু সেই BTR চুক্তি অনুসৰি আমাৰ BTC অঞ্চলত বহুত উন্নয়নমূলক কাম, BTR অঞ্চলত যিমানবোৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান আছে এইসমূহ প্ৰাদেশিকীকৰণ কাৰণে এখন দফাও ৰাখিছিল, 6.3 দফা। আৰু সেই দফা মতে BTR চুক্তিৰ 6 মাহৰ ভিতৰত আমাৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ তেওঁলোকে আমাক আশ্বাস দিছিল যে 6 মাহৰ ভিতৰত BTC অঞ্চলত যিমানবোৰ শিক্ষানুষ্ঠান আছে, ভেঞ্চাৰ শিক্ষানুষ্ঠান, এইসমূহ প্ৰাদেশিকীকৰণ কৰিব। কিন্তু 4টা বছৰ পাৰ হৈ গ'ল, আজিলৈ BTR চুক্তিৰ যিসমূহ দফা, যি উন্নয়নমূলক কামৰ যিটো তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল, আজিলৈ কোনো কামেই সফল ৰূপায়ণ হোৱা নাই। 4টা বছৰ পাৰ হৈ গ'ল, BTR চুক্তিৰ 6.3 নং দফাৰ মতে যি প্ৰাদেশিকীকৰণ, সেই কোনো কামেই আজিলৈ তেওঁলোকে হাত দিয়া নাই। আমি BTR চুক্তিখন আশাৰ চুক্তি মানে ক'বলৈ বাদ দি এতিয়া প্ৰতাৰণা চুক্তি হিচাপে আমি ক'বলৈ বাধ্য হৈছোঁ। কাৰণ এইখন এখন প্ৰতাৰণা চুক্তি, BTCবাসীক কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰে প্ৰতাৰণা কৰিছে। সেইকাৰণে আমি ৰাজ্যিক চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক আমি সজোৰে দাবী জনাইছোঁ, তেওঁলোকে আমাক 2024 চনৰ ভিতৰত এই দফাসমূহ কাৰ্যকৰী কৰক। 6.3 নং দফা মতে যি প্ৰাদেশিকীকৰণ চুক্তি, সেই চুক্তি তেওঁলোকে কাৰ্যকৰী কৰক, তাৰ কাৰণে আমি দাবী জনাইছোঁ। ৰাজ্যিক চৰকাৰে যিখন আমাৰ পৰিষদীয় যিখন চৰকাৰ আছে, BTR চৰকাৰ, এই চৰকাৰখনকো তেওঁলোকে একেবাৰে এটা নিষ্ক্ৰিয় চৰকাৰ কৰি পেলাইছে। তেওঁলোকৰ এক প্ৰকাৰ ৰাজহাড় ভাঙি পেলাইছে। তেওঁলোকে মানে সজোৰে কোনো দাবীয়ে কৰিব নোৱাৰে যে আমাৰ এই চুক্তিৰ যিবিলাক দফা আছে, যিবিলাক বিষয়বস্তু আছে, সেইবিলাক সোনকালে কাৰ্যকৰী কৰিব লাগে, সেই বুলি তেওঁলোকে কোনো জোৰকৈ কোনো মানে এটা দাবী উত্থাপন কৰিব নোৱাৰে। এই ক্ষেত্ৰত আমি আজিৰ পৰা 20 তাৰিখলৈ আমি কৰ্মবিৰতি কাৰ্যসূচী লৈছোঁ। আৰু ইয়াৰ ভিতৰত যদি চৰকাৰে কোনো আমাক প্ৰতিশ্ৰুতি বা আমাক এই ক্ষেত্ৰত এটা সদিচ্ছা প্ৰকাশ নকৰে, তেতিয়াহ'লে আমি 22 তাৰিখে আমি গুৱাহাটী চঞ্চলত ধৰ্ণা কাৰ্যসূচী কৰিম। ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক, ৰাজ্যিক চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু BTC চৰকাৰক দাবী জনাম যে তেওঁলোকে 2024 ভিতৰত আমাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ কাৰ্যকৰী প্ৰাধিকৰণ কৰাৰ ব্যৱস্থা কৰে।